আজি ৰাতিপুৱাই শান্তিনিবাস বৃদ্ধাশ্ৰমত বহি অমৃতপ্ৰভাই চিকাৰীৰ দৰে আশ্ৰমৰ বিশাল লোহাৰ গেটখনলৈ একেথৰে চাই আছিল। প্ৰত্যেকখন বাহনৰ শব্দত তেওঁ নতুন আশাৰ ৰেঙনি ফুটি উঠিছিল। কিন্তু তাৰ পিছমুহূৰ্ততে তেওঁৰ মুখত হতাশাৰ চিন স্পষ্টকৈ দেখা পোৱা গৈছিল। তেওঁ এই বৃদ্ধাশ্ৰমলৈ অহা প্ৰায় 1 বছৰ সম্পূৰ্ণ হ'ব ওলাইছে। এবছৰৰ আগতে আজিৰ দিনটোতে তেওঁৰ পুত্ৰ আৰু বোৱাৰীয়ে তেওঁৰ নাতিৰ ৪ৰ্থ জন্মদিনৰ বাবে গ্ৰেণ্ড পাৰ্টি আয়োজন কৰিছিল। ঘৰটো আলহীৰে ভৰ্তি হৈ আছিল। অমৃতপ্ৰভাই গম পোৱা নাছিল যে সেইখন ঘৰত তেওঁৰ সুখৰ শেষৰটো দিন আছিল। পাৰ্টিৰ মাত্ৰ এসপ্তাহ পিছতে পুত্ৰ দীপক আৰু বোৱাৰী সবিতাই বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছিল। সিহঁতে ক'লে, মা, আমি কাইলৈ এমাহৰ বাবে ছিংগাপুৰলৈ যাম। এতিয়া তুমি ঘৰত অকলে কেনেকৈ থাকিবা? তোমাৰ যত্নও ভালকৈ লোৱা নহ'ব। তাৰ পিছত সি অতি চিন্তিত হৈ ক'লে, মা, মই এটা কথা ভাবিছোঁ। আমি মাত্ৰ এমাহৰ বাবে ছিংগাপুৰলৈ যাম। গতিকে তুমি আৰামত শান্তিনিবাস আশ্ৰমত থাকিব পাৰিবা। তাত তোমাৰ বয়সৰ মানুহ বহুত আছে। তোমাৰ মনটো ভাল লাগি থাকিব। আমি ছিংগাপুৰৰ পৰা অহাৰ পিছত তোমাক ঘৰলৈ লৈ আহিম। অমৃতপ্ৰভাই অনিচ্ছা স্বত্বেও মান্তি হ'ল। তেওঁ ভাবিলে, ল'ৰা-বোৱাৰী, নাতিটো বহুত দিন ঘৰতে সোমাই আছে। ভ্ৰমণ কৰিবলৈ গ'লে সিহঁতেও আনন্দ পাব। তেওঁ মনটো মাৰি নিজকে পতিয়ন নিয়াইছিল যে এতিয়া ল'ৰা-বোৱাৰী, নাতিৰ সুখে মোৰ সুখ। সিহঁতৰ মুখত হাঁহি দেখিলে মোৰ অন্তৰে শান্তি পায়। কিন্তু যেতিয়া তেওঁৰ পুত্ৰ আৰু বোৱাৰী ভ্ৰমণৰ পৰা উভতি আহিল, তাৰ পিছতো তেওঁক আনিবলৈ কোনোৱেই নগ'ল। এসপ্তাহ পাৰ হৈ গ'ল। তেতিয়া অমৃতপ্ৰভাই নিজে সিহঁতক ফোন কৰিলে। তেওঁৰ ল'ৰা দীপকে ক'লে, মা, আমি অহাৰ লগে লগে ঘৰটো মেৰামতি কৰিবলৈ আৰম্ভ কৰিছোঁ। তুমিতো জানাই ঘৰৰ বেৰবোৰ কেনেকৈ বৰষুণৰ পানীত ফুলি আহিছে। এতিয়া কাম চলি আছে আৰু ধূলি-বালি আৰু কোলাহলৰ বাবে তুমি অশান্তি পাবা। ঘৰৰ এই কাম শেষ হ'লে আমি তোমাক ঘৰলৈ লৈ আহিম। ঘৰৰ মেৰামতিৰ নামত ৩ মাহ পাৰ হ'ল। আশ্ৰমত তেওঁৰ বয়সৰ মহিলাসকলে ইতিমধ্যে তেওঁক আগতেই উপদেশ দিছিল, অমৃতপ্ৰভা, নিজকে প্ৰতাৰণা নকৰিবা। এই সকলোবোৰ তোমাক ইয়াত ৰখাৰ অজুহাতহে। এতিয়া আৰু তোমাক নিবলৈ কোনো নাহে। তেওঁলোকৰ কথা শুনি প্ৰথমতে অমৃতপ্ৰভাৰ কাজিয়া কৰিবলৈ মন গৈছিল। কিন্তু মনকে বুজনি দি তেওঁ কৈছিল, মোৰ দীপক তেনেকুৱা নহয়। তেওঁ বাৰে বাৰে এই কথা কৈ নিজকে সান্তনা দিছিল। কিন্তু মাহবোৰ পাৰ হৈ যোৱাৰ লগে লগে তেওঁ ফোনত কেৱল অজুহাতৰ বাহিৰে আন একো নাপালে। লাহে লাহে তেওঁৰ বিশ্বাস মনৰ পৰা ভাঙিবলৈ ধৰিলে। তেওঁক যে আৰু কেতিয়াও কোনেও ইয়াৰ পৰা নিবলৈ নাহে তেওঁ নিশ্চিত হৈ পৰিল। তথাপিও কিন্তু প্ৰতি দেওবাৰে পুৱা তেওঁ চাদৰ মেখেলা পিন্ধি সাজু হৈ গেটত বহিছিল আৰু পুতেকলৈ বাট চাই ৰৈছিল। সূৰ্য উদয় আৰু অস্ত গৈছিল। ৰাস্তাত গাড়ী আহিছিল আৰু গৈছিল। কিন্তু যিখন গাড়ীৰ বাবে তেওঁ অপেক্ষা কৰি আছিল, সেইখন গাড়ী কেতিয়াও অহা নাছিল। কিন্তু আজি তেওঁৰ ধৈৰ্য্যৰ পৰীক্ষা আছিল। কাৰণ তেওঁৰ নাতি বাবলুৰ ৫ম জন্মদিন আছিল। পুতেকে তেওঁক নিবলৈ অহা আশা হয়তো তেওঁৰ হৃদয়ত মৰি গ'ল। কিন্তু নাতিৰ প্ৰতি থকা প্ৰেমৰ এনাজৰীডাল তেওঁৰ উশাহত বান্ধ খাই আছিল। মাত্ৰ এবাৰ তাক হেঁপাহ পলুৱাই চাব বিচাৰিছিল। ১ ঘণ্টা ধৰি দুৱাৰখনলৈ চাই থকাৰ পিছত তেওঁৰ ধৈৰ্য্যৰ সীমা অতিক্ৰম কৰিলে। এবছৰ ধৰি তেওঁ টুকুৰা টুকুৰকৈ নিৰ্মাণ কৰি থকা ধৈৰ্য্যৰ বান্ধটো পলকতে ভাঙি গ'ল। এটা জেদী দৃঢ়তাই তেওঁৰ দুৰ্বল সংকল্পক পুনৰ সজীৱ কৰি তুলিলে। নাই, আজি মই মোৰ বাবলুক চাবলৈ যামেই। যি হয় পিছত দেখা যাব। কিন্তু তেওঁ জানিছিল, যদি তেওঁ অমৃতপ্ৰভা হৈ যায়, তেন্তে হয়তো তেওঁ ঘৰৰ দুৱাৰদলিটোও পাৰ হ'ব নোৱাৰিব। তেওঁৰ চকুৰ আগত সবিতাৰ মুখখন জিলিকি উঠিল, য'ত সন্মান নহয়, অৱজ্ঞাৰে সদায় মুখখন ভৰি থাকিছিল। দীপকেও হয়তো দুৱাৰতে কিবা অজুহাত দেখুৱাই মোক ঘূৰাই পঠিয়াব। গতিকে তেওঁ ছদ্মবেগ ধৰি তালৈ যোৱাৰ সিদ্ধান্ত ল'লে। কিন্তু মেনেজাৰৰ পৰা অনুমতি ল'বলৈ এতিয়াও বাকী আছিল। তেওঁ মেনেজাৰৰ অফিচৰ দুৱাৰত টোকৰ মাৰিলে। মেনেজাৰ বৰুৱা তেওঁ এজন ভাল মানুহ আছিল, যিয়ে এই বয়োজ্যেষ্ঠ মহিলাসকলৰ যন্ত্ৰণা বুজি পাইছিল। কিন্তু তেওঁ নিয়মৰ দ্বাৰা বান্ধ খাই আছিল। তেওঁ বাহিৰলৈ চাই ক'লে, ভিতৰলৈ সোমাই আহক বৰ্মা। অমৃতপ্ৰভাই যিমান পাৰে সিমান নম্ৰতাৰে ক'লে, বৰুৱা, মোক আজি দিনটোৰ বাবে ছুটীৰ প্ৰয়োজন আছিল। আজি গাঁৱলৈ ফোন কৰি গম পালোঁ যে মোৰ বাগৰাকী
বৰ অসুস্থ, হয়তো তাই এইখিনিয়ে শেষ সময়। মিছা কথা কওঁতে অমৃতপ্ৰভাৰ কথাকেইটা থোকাথুকি হৈছিল আৰু তেওঁৰ আত্মা কঁপি উঠিছিল। অমৃতপ্ৰভাই জীৱনত কেতিয়াও কাকো প্ৰতাৰণা কৰা নাছিল, কিন্তু আজি তেওঁ নিজৰ পুত্ৰক লগ কৰিবলৈ মিছা কথাৰ আশ্ৰয় ল'ব লগা হৈছিল। বৰুৱাই তেওঁৰ চকুলৈ চালে আৰু তেওঁৰ চকু দুটাত গভীৰভাৱে অসহায়তা আৰু যন্ত্ৰণাৰ সাগৰ দেখি তেওঁ অমৃতপ্ৰভাক নাগাব নোৱাৰিলে। বৰুৱাই ৰেজিষ্টাৰ এখন আগবঢ়াই দি ক'লে, ঠিক আছে বৰ্মা, আপুনি ইয়াত চহী কৰক, কিন্তু প্লিজ আপুনি সন্ধিয়া হোৱাৰ আগতেই ঘূৰি আহিব। অমৃতপ্ৰভাই ঠিক আছে বুলি কৈ তাৰ পৰা উভতি আহিল। এতিয়া তেওঁ নিজৰ পৰিচয়, মমতা, মা হোৱাৰ অস্তিত্বক কেইঘণ্টামানৰ বাবে পুতি থোৱাৰ সিদ্ধান্ত ল'লে। অমৃতপ্ৰভাক পিছত থৈ এনেকুৱা ৰূপ এটা ধাৰণ কৰিব, যিটো ৰূপত তেওঁক যাতে কোনেও চিনিব নোৱাৰে। এনেইটো চিন্তা আৰু নিঃসংগতাই তেওঁৰ শৰীৰটো ভিতৰৰ পৰা শেষ কৰি পেলাইছিল। বয়সে তেওঁৰ মুখত সৃষ্টি নকৰা শিৰবোৰ, এই এবছৰৰ যন্ত্ৰণাবোৰে তেওঁৰ কঁপালত শোধিত কৰিছিল। এসময়ত গাল দুখন ভৰি থকা তেওঁৰ মুখখন এতিয়া অধিক খেতা আৰু গালৰ হাড়বোৰো উজ্জ্বল হৈ পৰিছিল। তাৰ মূৰৰ ৰূপালী চুলি কেইডাল এতিয়া বগা হৈ পৰিছিল। মাত্ৰ কেইডালমানহে ক'লা চুলি দেখা গৈছিল। এতিয়া তেওঁ আগতকৈ বেছি সলনি হোৱা যেন দেখা গৈছিল। যদিও তেওঁ কোনো ৰিস্ক ল'ব বিচৰা নাছিল। কঁপি থকা হাত দুখনে তেওঁৰ টাংটো খুলি দিলে। তাত তেওঁৰ কেইবাখনো শাৰী আছিল, যিবোৰ দীপকে ইয়াত এৰি থৈ গৈছিল। তেওঁ নিজৰ আটাইতকৈ পুৰণি, আটাইতকৈ কম ৰঙৰ এখন কপাহী শাৰী উলিয়াই আনিলে, যাৰ নীলা ৰংটো ধুওঁতে ধুওঁতে প্ৰায় বগা হৈ গৈছিল। তেওঁ সেই শাৰীখন আজি অলপ বেলেগ ধৰণেৰে পিন্ধিছিল। তেনেতে তেওঁৰ চকু তেওঁ পিন্ধি থকা চশমাযোৰৰ ওপৰত পৰিল। এই চশমাযোৰ তেওঁৰ পৰিচয়ৰ এটা অংশ আছিল। এই চশমাযোৰৰ আঁৰৰ পৰাই তেওঁৰ চকুৱে দীপকৰ শৈশৱ দেখিছিল। তেওঁ চশমাযোৰৰ বাবে তেওঁৰ পুত্ৰ আৰু বোৱাৰীয়ে তেওঁক সহজে চিনিব পাৰিব। গতিকে তেওঁ লগে লগে কাষৰ কোঠাটোলৈ গুচি গ'ল, য'ত পুষ্পলতা হাজৰিকানী থাকে। তেওঁৰ শেহতীয়াকৈ চকুৰ অস্ত্ৰোপচাৰ হৈছিল, গতিকে তেওঁ আৰু সেই পুৰণি চশমাযোৰ পিন্ধা নাছিল। অমৃতপ্ৰভাই পুষ্পলতাক তেওঁৰ পুৰণি ডাঠ গ্লাছ, ক'লা ফ্ৰেমযুক্ত চশমাযোৰ বিচাৰিলে। পুষ্পলতা বাইদেউ, আপোনাৰ পুৰণি চশমাযোৰ দিয়কচোন, মই ৰ'দত চকু দুটা মেলিব পৰা নাই। পুষ্পলতাই লগে লগে চশমাযোৰ আগবঢ়াই দিলে। অমৃতপ্ৰভাই সেইযোৰ পিন্ধাৰ লগে লগে পৃথিৱীখন ধোঁৱা ধোঁৱা দেখিবলৈ ধৰিলে। কিন্তু তেওঁ এই চশমাযোৰ পিন্ধাৰ প্ৰয়োজন আছিল। এই চশমাযোৰৰ আঁৰত তেওঁৰ মৰমীয়াল চিনাকি মুখখন অচিনাকি হৈ পৰিছিল। চশমাযোৰত তেওঁৰ চকু দুটা প্ৰায় লুকাই আছিল। তেওঁ আইনাখনত নিজকে চালে। আইনাখনেও তেওঁ যে অমৃতপ্ৰভা হয় সেয়া চিনি নাপালে। এতিয়া তেওঁ এগৰাকী বেলেগ নাৰী আছিল। তেওঁ ইচ্ছাকৃতভাৱে নিজৰ কঁকালটো অলপ বেঁকা কৰি ল'লে আৰু তেওঁ শাৰীখনৰ আঁচলটোৰে মূৰৰ ওপৰত মেৰিয়াই লৈ মুখখন আধা ঢাকি ল'লে। এতিয়া আৰু তেওঁ অমৃতপ্ৰভা নাছিল, দীপকৰ মাকো নাছিল আৰু বাবলুৰ আইতাকো নাছিল। এতিয়া তেওঁ আছিল এগৰাকী নামহীন অচিনাকি নাৰী, যাক পৃথিৱীৰ ভিৰৰ মাজত কোনেও দেখা নাই আৰু কোনেও চিনি নাপায়। আশ্ৰমৰ বাহিৰৰ পৃথিৱীখন তেওঁৰ আজি কিছু বেলেগ অনুভৱ হৈছিল। এবছৰ ধৰি তেওঁ এই বাহিৰৰ পৃথিৱীখন দেখা নাছিল। অ'টোৰ পৰা নামি আহি তেওঁ নিজৰ এলেকাটোৰ ৰাস্তাবোৰত খোজ দিওঁতে তেওঁৰ হৃদয়খন পিঞ্জৰাবদ্ধ চৰাইৰ দৰে ধৰফৰাই উঠিছিল। এইটো ৰাস্তাতেই তেওঁ দীপকক চাইকেল চলাবলৈ শিকাইছিল। ৰাস্তাৰ চুকত থকা ৰামলালৰ মিঠাইৰ দোকানখন, য'ত দীপকে জেলেপি খাবলৈ জেদ কৰিছিল। প্ৰতিটো গলিত, প্ৰতিখন দোকানত, প্ৰতিটো ঘৰত তেওঁ দীপকৰ লগত কটোৱা সময় সতেজ হৈ পৰিছিল। তেওঁৰ চকুত ধোঁৱা ধোঁৱা দেখা চশমাযোৰৰ আঁৰত স্মৃতিৰ স্পষ্ট ছবি এখন ভাহি আহিছিল। এফালে সুখৰ অতীত আৰু আনফালে বেদনাদায়ক বৰ্তমান। লাহে লাহে ঘৰটো ওচৰ চাপি অহাৰ লগে লগে তেওঁৰ খোজবোৰ গধুৰ হৈ আহিছিল। অৱশেষত তেওঁ নিজৰ ঘৰৰ বাট পালেগৈ, য'ত তেওঁ নিজৰ দুইমহলীয়া ঘৰটো স্পষ্টকৈ দেখা পালে। ঘৰটো একেই আছিল যদিও আজি বেলুন আৰু ৰঙীন সৰু সৰু লাইটবোৰ লগোৱা হৈ আছিল। গেটখনো ধুনীয়াকৈ সজোৱা হৈ আছিল। সোণালী আৰু ক'লা বেলুনেৰে সজাই থোৱা আছিল। আজি বাবলুৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি চলি আছিল, য'ত তেওঁ নিজে অনিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল। ঘৰৰ বাহিৰত ৰোপণ কৰা সেই আহঁত গছজোপাৰ তলত বহি তেওঁ বান্ধৱীসকলৰ লগত বিয়নীমেল পাতিছিল। এইবোৰ ভাবি ভাবি তেওঁ দুখী হৈ পৰিছিল। তাৰ পিছত তেওঁ কেনেকৈ ভিতৰলৈ যাব পাৰে সেই কথা ভাবিবলৈ ধৰিলে।
তেনেতে তেওঁলোকৰ ঘৰত কাম কৰা মায়াক দেখিলে তাই ঘৰৰ ফালে আগবাঢ়ি গৈ দুৱাৰৰ ঘণ্টাটো বজাই দিলে। খন্তেক পিছতে দুৱাৰখন খোল খালে। সবিতা ওলাই আহিল। পাৰ্টিৰ বাবে প্ৰস্তুতি চলোৱা আৰু অতিথিসকলক চম্ভালি লোৱাৰ মানসিক চাপত তাইৰ মুখখন ৰঙা পৰি আছিল। তেনেতে মায়াই ক'লে, মেডাম, আজি মই কামলৈ আহিব নোৱাৰিম। কিবা এটা গুৰুত্বপূৰ্ণ কামৰ বাবে গাঁৱলৈ যাব লাগিব। সবিতাই খঙাল হৈ ক'লে, তোৰ আজিহে সকলো গুৰুত্বপূৰ্ণ কাম মনত পৰিছে। ঘৰত ইমানবোৰ কাম আছে, আলহী আহিব আছে আৰু তই ছুটি বিচাৰিছ। মায়াই নম্ৰভাৱে ক'লে, মেডাম, মই গাঁৱলৈ যোৱাটো বৰ জৰুৰী, নহ'লে মই কেতিয়াও ছুটি নিবিচাৰিলোঁ হয়। আপুনি আজিৰ দিনটোৰ বাবে আন কিবা ব্যৱস্থা কৰি লওক। আন কিবা ব্যৱস্থা? সবিতাৰ খং উঠিল। তাই ক'লে, এতিয়াই মই কাক ক'ৰ পৰা আনিম? এটা কাম কৰ, তই আহিব নোৱাৰ যেতিয়া তই তোৰ শাহুক আমাৰ ঘৰলৈ পঠিয়াই দিবি। আজি মুঠতে মোক কাম কৰিবলৈ কোনোবা নহয় কোনোবা এজন লাগিবই। গছজোপাৰ পিছফালে থিয় হৈ থকা অমৃতপ্ৰভাই এই সকলোবোৰ কথা শুনি আছিল। মায়ে খন্তেক সময় ভাবি তাৰ পিছত ক'লে, ঠিক আছে মেডাম, যদি মোৰ শাহুৱে মান্তি হয় মই তেওঁক পঠিয়াই দিম, কিন্তু তেওঁৰো গাটো ভাল নহয়। মই তেওঁক জোৰ জবৰদস্তি কৰিব নোৱাৰোঁ। সবিতাই ক'লে, তই মাথো পঠিয়াই দে। মই নাজানো তেওঁৰ বেমাৰ হৈ আছে নে আন কিবা। মোক মাথো কাম কৰা মানুহ এজনী লাগে। এই বুলি কৈ তাই খঙেৰে দুৱাৰখন বন্ধ কৰি ভিতৰলৈ সোমাই গ'ল। মায়াই হতাশ হৈ নিজৰ ঘৰলৈ ঘূৰি গ'ল। খন্তেক সময়ৰ বাবে ৰাস্তাটো স্তব্ধ হৈ পৰিল। আহত গছজোপাৰ আঁৰৰ পৰা অমৃতপ্ৰভাই সকলো কথা শুনিলে। ভাগ্যৰ লিখনি আৰু বিধিৰ বিধান কি আচৰিত, নহয়নে? যিখন ঘৰত মাতৃ হিচাপে প্ৰৱেশৰ সকলো পথ বন্ধ হৈ আছিল, সেই ঘৰতে এগৰাকী কাম কৰা মানুহৰ বাবে পথ মুকলি হৈ আছিল। অমৃতপ্ৰভাই ভাবিলে যে ভাগ্যই তেওঁক এটা সুযোগ দিছে। খন্তেক সময়ৰ বাবে তেওঁ ভাবিলে যে এই অপমান ভৰা জীৱনতকৈ আশ্ৰমৰ নিঃসংগতা জীৱনটোৱে ভাল। তেওঁ আকৌ আশ্ৰমলৈ উভতি অহাৰ কথা ভাবিলে, কিন্তু তেওঁ পিন্ধি থকা চশমাযোৰৰ আঁৰত তেওঁ নিজৰ নাতিৰ হাঁহিমুখীয়া মুখখন দেখিলে। নাতিৰ প্ৰতি থকা তেওঁৰ মৰমে তেওঁৰ ছিন্ন ভিন্ন আত্মসন্মানক অধিক শক্তিশালী কৰি তুলিলে আৰু তেওঁক এক অদ্ভুত সাহসৰ অনুভূতি দিলে। তেওঁ নিজৰ চকুপানী মচিলে আৰু নাতিটোক চাবলৈ তেওঁ নিজেই এজনী দাসী হৈ পৰিল। তেওঁ গছজোপাৰ পিছফালৰ পৰা ওলাই আহিল। দীঘলকৈ উশাহ এটা লৈ তেওঁ আগবাঢ়ি আহি দুৱাৰৰ ঘণ্টাটোত আঙুলিটো হেঁচা মাৰি ধৰিলে। ঘণ্টাৰ শব্দত দুৱাৰখন লগে লগে খোল খালে আৰু তেওঁৰ সন্মুখত থিয় হৈ আছিল তেওঁৰ বোৱাৰী সবিতা। মুখখন টেনচন আৰু চিন্তাত ৰঙা পৰি আছিল। সবিতাই সুধিলে, আপুনি কোন? তাইৰ এই প্ৰশ্নটোৱে অমৃতপ্ৰভাৰ অন্তৰখনত কাঁড়ৰ দৰে আঘাত কৰিলে। তেওঁ নিজৰ মাতটো সলনি কৰি মৃদুভাৱে ক'লে, মই হেমলতা। অমৃতপ্ৰভাৰ বাক্যশাৰী সম্পূৰ্ণ নহওঁতেই সবিতাৰ চকুকেইটা জিলিকি উঠিল। তাই ভাবিছিল যে মায়াই তাইৰ শাহুৱেকক পঠিয়াই দিছে। তাইৰ মুখত থকা চিন্তাৰ ঠাইত স্বাৰ্থপৰ সকাহ এটা আহিল। তাই ক'লে, ঠিক আছে, মই বুজিলোঁ। ভগৱানক ধন্যবাদ, তই যে আহিলি। মই চিন্তিত হৈ পৰিছিলোঁ। অমৃতপ্ৰভাৰ হাতখন ধৰি সবিতাই ক'লে। তাৰ পিছত তাই অমৃতপ্ৰভাৰ হাতখন টানি আনি ভিতৰলৈ লৈ গ'ল আৰু খৰধৰকৈ দুৱাৰখন বন্ধ কৰি দিলে। অমৃতপ্ৰভাই ভিতৰত ভৰি দিয়াৰ লগে লগে ঘৰৰ চিনাকি গোন্ধটোৱে তেওঁক পচন্দ ধুমুহাৰ দৰে আঘাত কৰিলে। এইখনেই আছিল সেই একেখন ঘৰ, যাৰ প্ৰতিটো কোণে তাইৰ মৰমৰ সাক্ষী আছিল। চোফাত থকা কুশ্বনবোৰ, তেওঁ নিজে চিলাই কৰা কভাৰবোৰ, বেৰত ওলমি থকা ডাঙৰ পৰিয়ালৰ ফটোখন, এই সকলোবোৰ চাই তেওঁ কান্দিবলৈ ধৰিলে। কিন্তু তাৰ পিছত তেওঁৰ চকুৱে নাতি বাবলুক বিচাৰিবলৈ ধৰিলে। কি হ'ল? কি চাই আছ? কাম কৰিবলৈহে আহিছিলি, গতিকে তাত কি কৰি আছ? সবিতাই খঙাল আৰু কঠোৰভাৱে সুধিলে। তাৰ পিছত তাই পাকঘৰৰ ফালে আঙুলিয়াই আদেশ দি ক'লে, শুনচোন, প্ৰথমে এই সকলোবোৰ লেতেৰা বাচন বৰ্তন পৰিষ্কাৰ কৰিবি। চিংটো ভৰ্তি হৈ গৈছে। তাৰ পিছত শাক পাচলি কাটি ল'বি। খৰধৰ কৰ, সন্ধিয়া সকলোবোৰ আলহী আহিব। তাইৰ কথা শুনি অমৃতপ্ৰভাই এটা শব্দও নকলে। মেচিনৰ দৰে মনে মনে পাকঘৰলৈ সোমাই গ'ল। চিংটো বাচন বৰ্তনেৰে ভৰি উঠিছিল। তেওঁ টেপটো অন কৰি বাচন বৰ্তনবোৰ ধুবলৈ ধৰিলে। তাৰ পিছত ভিতৰৰ কোঠাটোৰ পৰা ল'ৰা ছোৱালীৰ হাঁহিৰ শব্দ শুনিবলৈ পালে আৰু এটা 5 বছৰীয়া ল'ৰাই ধুমুহাৰ দৰে দৌৰি কোঠাটোৰ পৰা ওলাই আহিল। নীলা ৰঙৰ ধুনীয়া কুৰ্তা এটা পিন্ধি আছিল। তাক ৰাজকুমাৰৰ দৰে দেখা গৈছিল। তাক দেখি অমৃতপ্ৰভা নিথৰ হৈ পৰিল। তেওঁ বাবলু বুলি কৈ হাত দুখন আগুৱাই দিলে, কিন্তু তেওঁৰ হাত দুখন ৰৈ গ'ল। তেওঁৰ হৃদয়খনে চিঞৰি উঠিছিল
যে দৌৰি গৈ তাক খাবতি ধৰি কপালত চুমা খাই ক'ব, জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল মোৰ কলিজা। কিন্তু তেওঁ নিজৰ ঠাই জানিছিল। তেওঁ আইতা নহয়, হেমলতা আছিল। তেওঁ কেৱল দূৰৰ পৰাই তাৰ ফালে চাই থাকিল। চকুৰ পৰা ওলোৱা চকুলোবোৰ তেওঁ শাৰীখনৰ আঁচলটোৰে মচি পেলালে। বাবলুৱে তেওঁৰ ফালে নোচোৱাকৈ আন ল'ৰা ছোৱালীবোৰৰ লগত খেলিবলৈ বাহিৰলৈ দৌৰি ওলাই গ'ল। পাকঘৰত থিয় হৈ থকা এগৰাকী আইতাকৰ চকুৱে যেন তাক বাৰে বাৰে চাই আছে, কিন্তু সি লক্ষ্য কৰা নাছিল। দুপৰীয়া দীপক ঘৰলৈ আহিল। সি বন্ধু এজনৰ লগত ফোনত কথা পাতি আছিল। কৈছিল যে, বন্ধু, সন্ধিয়া আমাৰ ঘৰলৈ আহিবা, লগতে তোমাৰ মানুহজনী আৰু ল'ৰা ছোৱালীকেইটাকো লৈ আহিবা, নহ'লে মই বেয়া পাম। এই কথা কৈ সি মিছা হাঁহি এটা মাৰি দিলে। তাৰপিছত তাৰ চকু পাকঘৰত কাম কৰা হেমলতাৰ ওপৰত পৰিল। খন্তেক সময়ৰ বাবে, মাত্ৰ এক মুহূৰ্তৰ বাবে তাৰ অনুভৱ হ'ল যে তাৰ মাক ইয়াত আছে। অমৃতপ্ৰভাৰ হালি যোৱা কঁকালটোৱে তাক তাৰ মাকৰ কথা মনত পেলাই দিলে। কিন্তু পিছ মুহূৰ্ততে সি এই চিন্তাটো এৰি দিলে। এইজনী মোৰ মা কেনেকৈ হ'ব পাৰে? তেওঁতো আৰামত বৃদ্ধাশ্ৰমত আছে। মই যে এইবোৰ কি ভাবি আছো? এই কথা কৈ সি নিজৰ কোঠালৈ গুচি গ'ল। সিও নিজৰ মাকক চিনি নাপালে। সন্ধিয়ালৈকে ঘৰটো আলহীৰে ভৰি পৰিল। দীপকৰ বন্ধু-বান্ধৱী, সবিতাৰ বন্ধু-বান্ধৱী আৰু কিছু দূৰৰ আত্মীয় সকলো উপস্থিত আছিল। দামী সুগন্ধিৰ গোন্ধ, সকলোৰে মুখত হাঁহি, সংগীতৰ মাতে গোটেই পৰিৱেশটো ভৰি পৰিল। আনফালে অমৃতপ্ৰভাই এই হুলস্থুলৰ মাজত আলহীসকলৰ হাতত পানীৰ গিলাচ, কেতিয়াবা চাহৰ প্লেট আৰু জলপান আগবঢ়াই দিলে। কেকটো কাটিবলৈ ধৰিলে। তেতিয়া হেপী বাৰ্থডে টু ইউ বাবলু সুৰত হাত চাপৰিৰ প্ৰতিধ্বনিত হ'ল। বাবলুৱে কেকটো কাটি প্ৰথম টুকুৰাটো দীপক আৰু সবিতাক আগবঢ়াই দিলে। সেই সময়ত অমৃতপ্ৰভা বহু দূৰৈত আছিল। দূৰৰ পৰাই তেওঁ এই সকলোবোৰ থিয় হৈ চাই আছিল। তেওঁৰ হৃদয়খনে বিচাৰিছিল যে বাবলুৱে এবাৰ তেওঁৰ ফালে চাওক, কিন্তু তাৰ পৃথিৱীখন তাৰ বন্ধু-বান্ধৱী আৰু উপহাৰৰ মাজতে আবদ্ধ হৈ আছিল। ঠিক তেতিয়াই দীপকৰ সম্পৰ্কীয় বৃদ্ধ পেহীয়েক ৰমলাই ইফালে সিফালে চাই সুধিলে, দীপক, সকলো ইয়াত আছে, কিন্তু তোমাৰ মা ক'ত? ঘৰৰ এই আনন্দৰ অনুষ্ঠানত তেওঁৰ অবিহনে কিবা এটা আধৰুৱা যেন লাগিছে। তেওঁ ক'ৰবালৈ গৈছে নেকি? প্ৰশ্নটোৱে সিহঁতৰ অন্তৰত কাঁড়ৰ দৰে বিন্ধিলে যদিও দীপক আৰু সবিতা ইতিমধ্যে তাৰ বাবে সাজু হৈ আছিল। সবিতা এগৰাকী নিপুণ অভিনেত্ৰীৰ দৰে মুখত চিন্তা আৰু মৰম ভৰা হাঁহি এটা লৈ ক'লে, কি ক'ম ৰমলা আণ্টি, মা তীৰ্থৰ যাত্ৰালৈ গৈছে। বছৰ বছৰ ধৰি তেওঁ 4টা পবিত্ৰ স্থান ভ্ৰমণ কৰাৰ ইচ্ছা আছিল। আমি তেওঁক কৈছিলোঁ যে আপুনি বাবলুৰ জন্মদিনৰ পিছত যাব, কিন্তু তেওঁ মান্তি নহ'ল আৰু তীৰ্থযাত্ৰালৈ গুচি গ'ল। সবিতাৰ কথা শুনি লগে লগে দীপক তেওঁলোকৰ ওচৰলৈ আহিল আৰু কথাটো আগবঢ়াই দিলে যেন এইটো এটা পূৰ্বতে প্ৰস্তুত কৰা সংলাপ আছিল। তাৰ কথাত এটা মিছা গৰ্ব আৰু মিছা আত্মসন্তুষ্টি আছিল। সি ক'লে, হয় আণ্টি, আমি মাক ৰখাবলৈ বহুত চেষ্টা কৰিলোঁ। এই বয়সত যাত্ৰা কৰি তেওঁনো কিয় ইমান কষ্ট কৰিব লাগে? কিন্তু তেওঁ ক'লে, বাবা, মই মোৰ গোটেই জীৱনটো তোমালোক সকলোৰে বাবে কটালোঁ। এতিয়া মই কিছু পূৰ্ণ অৰ্জন কৰিব বিচাৰোঁ। ভগৱানৰ ওচৰলৈ যোৱা ফোনটো কোন মুহূৰ্তত আহে কোনো ঠিক নাই। এতিয়া মাৰ ইচ্ছাক আমি কেনেকৈ বাধা দিম? গতিকে তেওঁ যি ভাল দেখিছে তাকে কৰিছে। আমিনো তাত কি কৰিব পাৰোঁ? মা ঘৰলৈ ঘূৰি আহিবলৈ কেইমাহমান লাগিব। এই কথা শুনি তাত উপস্থিত থকা সকলোৱে দীপকক প্ৰশংসা কৰিলে। তাৰ পিছত দীপকৰ বন্ধু এজনে তাৰ পিঠিত থপৰিয়াই ক'লে, বন্ধু দীপক, তুমি সঁচাকৈ আধুনিক শ্ৰৱণ কুমাৰ। আজিকালি মাক দেউতাকৰ প্ৰতি ইমান গুৰুত্ব কোনে লয়? তোমাক চেলুট বন্ধু। যি সময়ত দীপক আৰু সবিতাই এই প্ৰশংসা বাক্যৰে আপ্লুত হৈ পৰিছিল, সেই সময়ত অমৃতপ্ৰভাৰ বাবে এই কথাবোৰ কাঁচৰ টুকুৰা গলাই পোনে পোনে তেওঁৰ কাণত ঢালি দিয়াৰ দৰে হৈছিল। তাইৰ আত্মাটো ছিন্ন ভিন্ন হৈ পৰিছিল। মাকৰ যত্ন আৰু স্বাস্থ্যৰ খবৰ ল'বলৈ সময় নোহোৱা পুত্ৰই এতিয়া মাকৰ মিছা তীৰ্থৰ যাত্ৰাৰ কাহিনী বনাই নিজৰ সন্মান বৃদ্ধি কৰি আছিল। এই প্ৰতাৰণা, এই ভ্ৰন্দামি, এই মিছা কথা তেওঁৰ বাবে অসহ্যকৰ আছিল। তেওঁৰ কঁপি থকা হাত দুখনত পানীৰ গিলাচেৰে ভৰা ট্ৰে এখন আছিল। শ্ৰৱণ কুমাৰ উপাধিটো শুনি তেওঁ নিজৰ হাতখনৰ ভাৰসাম্য হেৰুৱাই পেলালে আৰু ট্ৰেখন মজিয়াত পৰি গ'ল আৰু কাঁচৰ গিলাচবোৰ টুকুৰা টুকুৰ হৈ পৰিল। লগে লগে বাজি থকা গান বন্ধ হৈ গ'ল। সকলোৰে মুখৰ হাঁহি নোহোৱা হৈ গ'ল। সকলোৰে মনোযোগ সেইফালে গ'ল, য'ত এজনী বয়সস্থ কাম কৰা মহিলাই সিঁচৰিত হৈ থকা কাঁচৰ টুকুৰাবোৰৰ মাজত কঁপি কঁপি থিয় হৈ আছিল। তেওঁ কাঁচৰ টুকুৰাবোৰ
উঠাবলৈ হালি দিয়াৰ লগে লগে সেই গধুৰ ডাঠ চশমাযোৰ তেওঁৰ চকুৰ পৰা সৰি পৰিল। লগতে তেওঁ মূৰৰ ওপৰত লৈ থকা শাৰীখনো পিছলি পৰিল। তাৰ পিছত তেওঁৰ আচল চেহেৰাটো দেখাৰ লগে লগে খন্তেক সময়ৰ বাবে সকলো মৌন হৈ পৰিল। সত্যটো সকলোৰে সন্মুখত আছিল। সকলোৱে দাসী বুলি ভবা মহিলাগৰাকী কোনো দাসী নাছিল। এতিয়া সকলোৰে আগত থিয় হৈ আছিল তীৰ্থযাত্ৰালৈ যোৱা দীপকৰ মাক অমৃতপ্ৰভা। ৰমলাই লগে লগে সুধিলে, তুমি অমৃতপ্ৰভা নহয়নে? এই ঘৰৰ মালিকনী আৰু দীপকৰ মাক। ৰমলা আন্তীয়ে অমৃতপ্ৰভাক বৰ মনোযোগেৰে চাই এই কথা ক'লে। অবিশ্বাসত চকু দুটা ডাঙৰ কৰি ৰমলাই এখোজ আগুৱাই গ'ল আৰু অমৃতপ্ৰভাক ওপৰৰ পৰা তললৈ চালে। তেতিয়া তেওঁ অমৃতপ্ৰভাৰ দুচকুত উপঙি থকা যন্ত্ৰণাৰ ছবিবোৰ দেখা পালে। তাৰ পিছত তেওঁ দীপকৰ ফালে ঘূৰি চাই ক'লে, দীপক, এইবোৰ কি? তোমাৰ মাৰ এই অৱস্থা। এই কথাকেইটা কওঁতে ৰমলাই জোৰেৰে ক'লে, যাতে প্ৰতিজন অতিথিয়ে শুনিব পাৰে, তোমাৰ মা তীৰ্থযাত্ৰাত গৈছিল নহয়নে? এইটো কেনেকুৱা তীৰ্থযাত্ৰা? তেওঁৰ কথা শুনি দীপক আৰু সবিতাৰ মুখখন খেটা হৈ পৰিল। মাত্ৰ কেইমুহূৰ্তমানৰ আগতে প্ৰশংসাৰে জিলিকি উঠা মুখকেইখন এতিয়া লাজতে কলা পৰি গৈছিল। কিছু মুহূৰ্তৰ আগতে দীপকৰ পিঠিত থপৰিয়াই প্ৰশংসা কৰা বন্ধুকেইজনে এতিয়া ইজনে সিজনৰ ফালে চাই ফুচফুচাই আছিল। সকলোৰে সন্মুখত শ্ৰৱণ কুমাৰৰ মিছলীয়া মুখাখন আঁতৰাই পেলোৱা হৈছিল আৰু নিষ্ঠুৰ স্বাৰ্থপৰ মুখখন সকলোৰে সন্মুখলৈ আহিছিল। ৰমলাই পুনৰ সুধিলে, অমৃতপ্ৰভা, কোনে তোমাৰ এই অৱস্থা কৰিলে? অমৃতপ্ৰভাই ক'লে, মই তীৰ্থযাত্ৰালৈ নহয়, বৃদ্ধাশ্ৰমলৈ গৈছিলোঁ। মোৰ ল'ৰা-বোৱাৰীয়ে মোক কেইদিনমান তাত থাকিবলৈ কৈছিল, কাৰণ সিহঁতে বিদেশ ভ্ৰমণলৈ গৈছিল। কিন্তু সিহঁত ঘূৰি অহাৰ পিছত বিভিন্ন অজুহাত দেখুৱাই সিহঁতে কেতিয়াও মোক নিবলৈ বা চাবলৈ অহা নাছিল। আজি মোৰ কলিজা বাবলুৰ জন্মদিন আছিল। মোৰ হৃদয়ে তাক চাবলৈ ব্যাকুল হৈ পৰিছিল। মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ। মাত্ৰ এবাৰ মোৰ নিজৰ চকুৰে তাক চাবলৈ মন গ'ল। যদি মই দীপকৰ মাক হৈ এই ঘৰখনলৈ অহা হ'লে হয়তো মোক দুৱাৰমুখতে সিহঁতে ঘূৰাই পঠিয়ালেহেঁতেন। সেইবাবেই মই এই দাসীৰ ৰূপত এই সকলোবোৰ কৰিব লগা হ'ল। এই কথাকেইটা কৈ তেওঁ কান্দিবলৈ ধৰিলে। তেওঁৰ কাহিনীয়ে প্ৰতিজন অতিথিক স্তম্ভিত কৰি তুলিলে। দীপক আৰু সবিতা মূৰতল কৰি থিয় হৈ থাকিল। তাৰ পিছত অমৃতপ্ৰভাই শেষবাৰৰ বাবে নিজৰ নাতিটোক বিচাৰিবলৈ ধৰিলে। তেতিয়া তেওঁ দেখিলে যে সি কেক কটা টেবুলখনৰ ওচৰতে থিয় হৈ আছিল আৰু আন ল'ৰা-ছোৱালীবোৰে তাক আগুৰি ধৰিছিল। তেনেতে ঘটি যোৱা সমগ্ৰ দৃশ্যটোৰ বিষয়ে অজ্ঞাত হৈ থকা বাবলুৰ চকু আইতাকৰ ওপৰত পৰিল। তাৰ পিছত সি কেৱল আইতাকলৈ চাই থাকিল। সি তেনেকৈ চাই থকা দেখি লগে লগে অমৃতপ্ৰভাই তাৰ কাষলৈ আগবাঢ়ি গ'ল। তেওঁ বাবলুৰ মুখখনলৈ হাতখন আগবঢ়াই দিলে আৰু কঁপি কঁপি মাটিত বহি পৰিল। এবছৰ ধৰি শিল হৈ নিথৰ হৈ থকা তেওঁৰ চকু দুটা এতিয়া চকুলোৰে ভৰি পৰিল। মোৰ কলিজা বুলি কৈ তেওঁ বাবলুক নিজৰ ফালে টানি বুকুত জোৰেৰে খাবতি ধৰিলে। তাৰ পিছত তেওঁ তাক হেঁপা পলুৱাই চুমা খাব ধৰিলে। সিও আইতাকৰ কঁপি থকা বাহু দুটা, তেওঁৰ চকুত চকু পানী, এইবোৰ দেখি সিও যেন কিবা এটা অনুভৱ কৰিব পাৰিছিল। সেইকাৰণে সিও লগে লগে আইতাকৰ পিঠিত তাৰ সৰু সৰু হাত দুখন থৈ দিলে। এই দৃশ্যই তাত উপস্থিত থকা বহু লোকক চকলো টোকালে। ৰমলা আন্তীয়ে নিজৰ মুখখন চাদৰেৰে ঢাকি ৰাখিলে, যাতে তেওঁ কান্দি থকা কথাটো কোনেও গম নাপায়। অমৃতপ্ৰভাই তেওঁৰ নিজৰ ইচ্ছা পূৰণ কৰি বাবলুক আলফুলে তেওঁৰ নিজৰ গাৰ পৰা আঁতৰাই দিলে। তাৰ পিছত তেওঁৰ শাৰীখনৰ আঁচলটোৰে তাৰ গালত লাগি থকা চকু পানীখিনি মচি দিলে আৰু তেওঁ বহি থকা ঠাইৰ পৰা উঠি থিয় হ'ল। এতিয়া তেওঁৰ অন্তৰত এটা অদ্ভুত শান্তিয়ে বিৰাজ কৰিছে। বেঁকা হৈ থকা কঁকালটো তেওঁ পোন কৰি ল'লে। তাৰ পিছত কোনো অভিযোগ নকৰাকৈ তেওঁ ক'লে, ঠিক আছে, এতিয়া মই যাওঁ। তেনেতে দীপকৰ বন্ধু বিপ্লৱে মাত লগালে, যিয়ে নেকি এতিয়ালৈকে মনে মনে গোটেই দৃশ্যটো চাই আছিল। সি এজন বুজন ল'ৰা আছিল। সি আগবাঢ়ি আহি মজিয়াৰ পৰা অমৃতপ্ৰভাৰ চশমাযোৰ তুলি চাফা কৰি দীপক আৰু সবিতাৰ ফালে চালে। তাৰ চকু দুটাত সিহঁতৰ বাবে ঘৃণা আৰু অনুশোচনাৰে ভৰি পৰিছিল। তাৰ পিছত সি অমৃতপ্ৰভাৰ ফালে ঘূৰি তেওঁৰ হাতত চশমাযোৰ দিলে। তাৰ পিছত হাতযোৰ কৰি চকু দুটা তললৈ নমাই সি ক'লে, মা, আপুনি মোৰ লগত আমাৰ ঘৰলৈ বলক। মোৰ ঘৰটো সৰু, কিন্তু মোৰ ঘৰত আপোনাক মই আলফুলে ৰাখিম। বিপ্লৱৰ কথাত যেন অমৃতপ্ৰভাৰ নিদ্ৰাহীন আত্মসন্মান জাগ্ৰত হৈ পৰিল। চকু পানী মচি তেওঁ বিপ্লৱৰ মূৰত আশীৰ্বাদ দি ক'লে, ভগৱানে তোমাক মংগল কৰক। তাৰ পাছত তেওঁ অলপ সময়লৈ ক'লে, বিপ্লৱ, যেতিয়া মোৰ নিজৰ তেজেই পানীলৈ পৰিণত হৈছে, তেতিয়া
মই কেনেকৈ আন কাৰোবাৰ ওপৰত বোজা হ'ব পাৰোঁ। তোমাৰ মোৰ প্ৰতি থকা চিন্তা শুনি মই বৰ সুখী হৈছোঁ। তুমি সদায় সুখত থাকা। তাৰ পিছত তেওঁ নিজৰ পুতেক আৰু বোৱাৰীকৰ ফালে এবাৰ চকু ফুৰালে। সিহঁতৰ চকুত কোনো খং বা ঘৃণা নাছিল, মাথো এটা গভীৰ দুখ আছিল। তাৰ পিছত তেওঁ ক'লে, মোৰ ঠাই এতিয়া সেইখনে য'ত মোক ভাগ্যই লৈ গৈছে, শান্তিনিবাস বৃদ্ধাশ্ৰম। এইবুলি কৈ তেওঁ কাকো নোচোৱাকৈ চিৰদিনৰ বাবে ঘৰৰ পৰা ওলাই আহিল। এতিয়া তেওঁৰ খোজবোৰত কোনো অসহায়তা নাছিল, বৰঞ্চ এটা এনেকুৱা শান্তি আছিল যিটো সকলোবোৰ হেৰুৱাৰ পিছত পাইছিল। তেওঁ যোৱাৰ পাছত দীপকক শ্ৰৱণ কুমাৰ উপাধি দিয়া অতিথিসকলে লাজতে মূৰটো তললৈ কৰিলে। তাৰ পিছত এজন এজনকৈ সকলোৱে দীপক আৰু সবিতাক গালি পাৰি ঘৰৰ পৰা ওলাই গ'ল। ৰমলা আন্তীয়ে যোৱাৰ আগে আগে কেৱল মাথো এটা কথা ক'লে, দীপক, তুমি কেৱল তোমাৰ মাক নহয়, মানৱতাক বিশ্বাসঘাতকতা কৰিছা। ভগৱানে তোমাক কেতিয়াও ক্ষমা নকৰে। এইকেইটা কোনো শব্দ নাছিল, দীপক আৰু সবিতাৰ বিবেকত মৰা স্বৰ আছিল। তাৰ পিছত ৰমলা আন্তীও ঘৰৰ পৰা ওলাই গ'ল। এতিয়া আছিল মাথো সেই ধুনীয়া ঘৰটোত সিঁচৰিত হৈ থকা উপহাৰবোৰ, আধা খোৱা কেকটো আৰু মজিয়াত পৰি থকা কাঁচৰ টুকুৰাবোৰ, আৰু তাৰ মাজত থিয় হৈ আছিল দুয়োজন স্বামী স্ত্ৰী, যিয়ে নেকি আজি নিজকে মাটিত ডুব যোৱাৰ দৰে অনুভৱ কৰি আছিল। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।